আকৌ পানীৰ তলত গুৱাহাটী আৰু তাৰ মাজতে হুকাবহ ঘটনা। নমস্কাৰ, স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। যোৰাবাটৰ বানত প্ৰাণ গ'ল এজন লোকৰ। 10 মাইলত বানত উটি গৈ এজনৰ মৃত্যু হ'ল। NRL পেট্ৰল পাম্পৰ সমীপৰ নলাত উদ্ধাৰ হৈছে মৃতদেহ। পানীৰ সোঁতত উটি আহি নলাৰ শিলত আবদ্ধ হৈ আছিল লোকজন। স্থানীয় ৰাইজে উদ্ধাৰ কৰে 40 ঊৰ্ধৰ লোকজনৰ মৃতদেহ। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়। GMCHলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে লোকজনৰ মৃতদেহ। স্বাভাৱিকতে ভয়ংকৰ বান আৰু এই বানতেই আনুমানিক প্ৰায় 40 ঊৰ্ধৰ এজন ব্যক্তিৰ মৃত্যু হৈ গৈছে। অতি দুৰ্ভাগ্যজনক ঘটনা। যোৰাবাটৰ কৃত্ৰিম বান অতি ভয়ংকৰ ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে। বছৰ বছৰ জোৰা এটা সমস্যা আৰু এই সমস্যাটো আজিলৈকে সমাধান নহ'ল। উজনি আৰু নামনিমুৱা যাত্ৰীসকল লগতে যোৰাবাটৰ স্থানীয় বাসিন্দা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় যেতিয়া বৰষুণ দিয়ে। কেৱল মাত্ৰ প্ৰশাসনে পৰিকল্পনা কৰি আছোঁ বুলি কৈ দায়িত্ব এৰে, কিন্তু বাস্তৱত যোৰাবাটৰ এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধান নহয়। ইয়াত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ ভয়ংকৰ ৰূপ দেখুৱাইছোঁ। গাড়ীৰ ওপৰলৈকে পানী উঠি গৈছিল, মানুহৰ ডিঙিলৈকে পানী উঠিছিল আৰু লগতে বহু লোকৰ বাইক বা চাৰিচকীয়া বাহন ইয়াত বিকল হৈ পৰিছিল। একাংশই পানীত সাঁতুৰি থকাৰ দৃশ্য দেখুৱাইছোঁ। ইয়াৰ মাজতে এজন লোকৰ মৃত্যু হৈছে। 10 মাইলত বানত উটি গৈ এজনৰ মৃত্যু হৈছে। NRL পেট্ৰল পাম্পৰ সমীপৰ নলাত উদ্ধাৰ হৈছে মৃতদেহ। পানীৰ সোঁতত উটি আহি নলাৰ শিলত আবদ্ধ হৈ আছিল লোকজন। স্থানীয় ৰাইজে উদ্ধাৰ কৰে সেই লোকজনক। এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই। আৰু যোৰাবাটত এয়া ভয়ংকৰ বান পৰিস্থিতি। ধাৰাসাৰ বৰষুণৰ পাছতে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বানপানী। ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰায় 4 ফুট পৰ্যন্ত পানী উঠিল। বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। উৰণ সেতুৰে অব্যাহত যান বাহনৰ চলাচল, কিন্তু তীব্ৰ যান-জঁটৰ মাজেৰে যান বাহনসমূহ চলাবলগীয়া হৈছে সেই পথত। উল্লেখযোগ্য যে আজি গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ এই দিনটোত যোৰাবাটৰ যিটো গণেশ মন্দিৰ আছে সেই গণেশ মন্দিৰত পানী সোমাইছে। ইয়াৰ যোৰাবাটৰ গণেশ মন্দিৰ আজি গণেশ পূজাৰ দিনটোতেই, গণেশ চতুৰ্থীৰ দিনটোতেই এনেধৰণে যোৰাবাটৰ এই গণেশ মন্দিৰটোৰ ভিতৰ ভাগত কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে। বহু ভক্তৰ সমস্যাৰ সৃষ্টি হ'ল আজি গণেশ চতুৰ্থীৰ দিনটোতেই এনেধৰণে যোৰাবাটৰ এই গণেশ মন্দিৰত পানী হোৱাৰ ফলত। সাধাৰণতে যোৰাবাটৰ এই গণেশ মন্দিৰটো এনেধৰণে ডুব নাযায়, কিন্তু আজি অতি ব্যতিক্ৰমী দৃশ্য। মুঠতে আটাইকেইটা বছৰৰ এই বিগত যিমানকেইটা বছৰত যোৰাবাটত কৃত্ৰিম বানপানী হৈছে, অতি ভয়ংকৰ আজিৰ এই কৃত্ৰিম বান সেই সকলোবোৰৰ তুলনাত। এই দৃশ্যবোৰে সেই প্ৰমাণ দাঙি ধৰিছে। গণেশ মন্দিৰটো সাধাৰণতে ডুব নাযায়, কিন্তু আজি যোৰাবাটৰ গণেশ মন্দিৰো এই পানীত ডুব গ'ল। মুঠতে পুনৰ বানপানী। আকৌ গুৱাহাটীৰ বিভিন্ন প্ৰান্ততো একেই পানী। এয়া গুৱাহাটীৰ হাতীগাঁও, পাঞ্জাবাৰী আদি পথবোৰৰ অৱস্থা দেখুৱাইছোঁ। 6 মাইল পাঞ্জাবাৰী সংযোগী পথ আৰু এই পথতেই পানীৰ ফলত হাহাকাৰ অৱস্থা। আবদ্ধ হৈ পৰিল বহু বাহন। মহানগৰীৰ হাতীগাঁও, ৰুক্মিণী গাঁৱতো একেই বানপানী। মহানগৰীৰ প্ৰান্তে প্ৰান্তে এয়া সাধাৰণ লোকৰ হাহাকাৰ অৱস্থা দেখিবলৈ পাইছোঁ আমি। কেইবাটাও পথৰ দৃশ্য, হাতীগাঁও লগতে 6 মাইল পাঞ্জাবাৰী সংযোগী পথ, এই পথবোৰত এনেধৰণেই পানীৰে একাকাৰ এক অৱস্থা। কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱা বহু লোকৰ অতি দুৰ্বিষহ অৱস্থা হৈ গ'ল এই পানীৰ ফলত। বহু যান বাহন এই পানীৰ মাজতেই বিকল হৈ পৰিল। সৰ্বসাধাৰণে পুনৰ এবাৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। কৃত্ৰিম বানপানীৰ সমস্যা আজিলৈকে ৰোধ হোৱা নাই, কোনো বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। মন্ত্ৰী বৰ্তমান বিদেশত আছে, তাৰ পৰাই তেওঁ বাৰ্তা দিছে যে এই কৃত্ৰিম বানপানীৰ ওপৰত তেওঁৰ চকু আছে বুলি। কিন্তু আচৰিত ধৰণে কৃত্ৰিম বানপানীৰ সমস্যাৰ সৈতে যুঁজি যুঁজি ভাগৰি পৰা মহানগৰবাসীক সকাহ দিয়াৰ ক্ষেত্ৰত কোনো এটা সুপ্ৰসূ সিদ্ধান্ত আজিলৈকে ল'ব পৰা হোৱা নাই। কোনো ধৰণৰ ফলপ্ৰসূ সিদ্ধান্ত আজিলৈকে ল'ব পৰা হোৱা নাই চৰকাৰৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা। এয়া পানী ফালি ফালি বাহনবোৰ আগবঢ়াৰ দৃশ্য দেখুৱাইছোঁ। ৰুক্মিণী গাঁৱৰ এয়া পৰিৱেশ। সাধাৰণতে ৰুক্মিণী গাঁৱৰ বানপানী সকলোৱে জানে। এতিয়া তাত উৰণ সেতু নিৰ্মাণ হৈ গ'ল, কিন্তু উৰণ সেতুৰ তলত পানীৰে একাকাৰ পৰিৱেশ। হাতীগাঁৱতো কৃত্ৰিম বানপানী। দুটা দৃশ্য দেখুৱাইছোঁ, এটা ৰুক্মিণী গাঁৱৰ, আন এটা হাতীগাঁৱৰ।
মোবিল ডাউন দিব লাগিব ইফালে বানৰ কবলত মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ মহানগৰীৰ মাজেদি যোৱা এই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা চাওক মহানগৰীৰ বৰাগাঁৱত অবৰ্ণনীয় পৰিস্থিতি ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে যোৰাবাটত কৃত্ৰিম বান সমান্তৰালভাৱে মহানগৰীৰ বৰাগাঁৱতো কৃত্ৰিম বান মহানগৰীৰ মাজতো কৃত্ৰিম বান ইয়াত ঠায়ে ঠায়ে বানপানীৰ ফলত বহু সমস্যাৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে বহু বাহনে মোবিল ডাউন দিব লাগিব ৱায়াৰলেছতো পানী এয়া মহানগৰীৰ ৱায়াৰলেছৰ দৃশ্য দেখুৱাইছোঁ নিশাৰ ভাগত এই পানীৰে একাকাৰ হৈ পৰা পথেৰেই বহু যান বাহন অহা যোৱা কৰিবলগীয়া হৈছিল মুঠতে আজিৰ এই বৰষুণ জাকে পুনৰ এবাৰ গুৱাহাটী মহানগৰীলৈ বিভীষিকা নমাই আনিলে আৰু ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ইতিমধ্যে যোৰাবাটত এজন লোকৰ মৃত্যু হৈছে আমি জনাইছোঁ পানী এতিয়াও বহু স্থানত শুকোৱা নাই এতিয়াও বিভিন্ন প্ৰান্তত কিনকিনীয়া বৰষুণ দি আছে নিশা যদি অধিক বৰষুণ হয় তেনেহ'লে পৰিস্থিতি বেয়া হোৱাৰো আশংকা কৰা হৈছে ইফালে জু ৰোডতো পানী ইয়া চাওক জু ৰোডত পানীৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে বহু সময় আবদ্ধ হৈ থাকিল যাত্ৰীসকল উৰণ সেতুৰ ওপৰতো এয়া যানজঁট মহানগৰীৰ জু ৰোডৰ অৱস্থা এয়া আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে অভাৱনীয় যানজঁটৰ সৃষ্টি হৈছে তাত কৃত্ৰিম বানপানীৰ ফলতে এই অভাৱনীয় যানজঁট জু ৰোডত ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে চালক আৰু যাত্ৰীসকল এয়া জু ৰোডৰ পৰিৱেশ আমাৰ সাংবাদিকে এই দৃশ্যবোৰ সংগ্ৰহ কৰিছে কেনে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে এই দৃশ্যবোৰ দেখিলে স্বাভাৱিকতে আপোনালোকে অনুমান কৰিব পাৰিব এয়া উৰণ সেতুৰ তলৰ দৃশ্য কৃত্ৰিম বানপানীৰ ফলত আবদ্ধ হৈ পৰিছে আনফালে উৰণ সেতুৰ ওপৰতো একেই যানজঁট তলত আৰু ওপৰত চৌদিশে যানজঁট এই সময়খিনিত যদি এম্বুলেন্স বা আন জৰুৰী গাড়ী সেই পথেদি অহা যোৱা কৰিবলগীয়া হয় কেনে অৱস্থাৰ সৃষ্টি হ'ব এবাৰ অনুমান কৰক আৰু ইতিমধ্যে মহানগৰীৰ বানক লৈ গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহিছে মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে সৃষ্টি কৰিছে বান পানী নিষ্কাশনৰ বাবে চেষ্টা কৰিছে বিভাগীয় কৰ্মচাৰীয়ে সামাজিক মাধ্যম যোগে এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ বৰ্তমান লাইভত আছে ভাস্কৰ কেইবাটাও প্ৰান্তৰ দৃশ্য একেলগে আমি দেখুৱালোঁ আপুনি বৰ্তমান কোনটো প্ৰান্তত উপস্থিত আছে মুঠতে অভাৱনীয় এক পৰিৱেশ আকৌ এবাৰ গুৱাহাটীত আজি দেখিবলৈ পোৱা গৈছে নিশ্চয়কৈ প্ৰাঞ্জল এজাক বৰষুণ সন্ধিয়াৰ ভাগত অহা এজাক বৰষুণ আৰু তাৰপিছতে মহানগৰৰ প্ৰতিটো প্ৰান্তত বা প্ৰতিটো পথত আচলতে কৃত্ৰিম বানপানীৰ জুৰুলা কৰিছে সমগ্ৰ ৰাইজক মই বৰ্তমান হাতীগাঁৱত উপস্থিত আছোঁ হাতীগাঁও যি হাইস্কুলৰ সমীপৰ মই যি মূল পথ হাতীগাঁও মূল পথৰ কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ সতীৰ্থ আছে সতীৰ্থ এইসমূহ ভিজুৱেলছ দেখুৱাবলৈ সক্ষম হৈছে আচলতে এয়া মহানগৰীৰ পৰিৱেশ আৰু ইতিমধ্যে আমি বহু ঠাই পৰিভ্ৰমণ কৰিছোঁ মহানগৰী গুৱাহাটীৰ আচলতে বহু ঠাই পৰিভ্ৰমণ কৰিছোঁ সেই ঠাইসমূহৰ আমি ভিজুৱেলছসমূহ সংগ্ৰহ কৰিছোঁ সমান্তৰালকৈ আমি যি আচলতে হাতীগাঁৱৰ পথত উপস্থিত আছোঁ বা হাতীগাঁৱত উপস্থিত আছোঁ হাতীগাঁৱৰ পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ আচলতে এককাল পৰ্যন্ত পানী একাঠু পৰ্যন্ত পানী আৰু সন্ধিয়াৰ ভাগত অহা যিজাক বৰষুণ সেই বৰষুণ জাকৰ পিছতে মহানগৰীৰ এনেদৰে অভাৱনীয় ঘটনা ঠায়ে ঠায়ে আচলতে কিছু লোকৰ মৃত্যু হৈছে আমি খবৰ লাভ কৰিছোঁ যোৰাবাটত এগৰাকী লোকৰ মৃত্যু হৈছে কিন্তু মহানগৰীত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাই যদিও আচলতে যি কৃত্ৰিম বানপানীয়ে সঁচাকৈ জুৰুলা কৰিছে মহানগৰীৰ ৰাইজক দুচকীয়া চাৰিচকীয়া বহু বাহন আচলতে বহু ঠাইত বিকল হৈ পৰা পৰিলক্ষিত হৈছে আমি কিছু সময় পূৰ্বে আচলতে ভিডিঅ' সংগ্ৰহ কৰিছিলোঁ যে মহানগৰীৰ যি 6 মাইলৰ পৰা পাঞ্জাৱৰী সংযোগী যি পথ এই পথত আচলতে একাকাল পৰ্যন্ত পানী হৈছে বহু ঠাইত আচলতে বহু বাহন বিকল হৈ পৰিছিল সমান্তৰালকৈ এয়া হাতীগাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ মোৰ যদি সতীৰ্থই সমগ্ৰ যদি পৰিৱেশ দেখায় তেতিয়াহ'লে বহু বাহন আচলতে এই ঠাইতে কিছু সময় পূৰ্বে আবদ্ধ হৈ পৰিছিল প্ৰায় হাজাৰ হাজাৰ বাহন আমাৰ দৰ্শকসকলৰ বাবে যদি ভাস্কৰ এবাৰ জনাই দিয়ে যিহেতু আপুনি কেইবাটাও প্ৰান্ত পৰিভ্ৰমণ কৰিছে এয়া হাতীগাঁৱৰ দৃশ্য দেখিছোঁ আমি পানী ফালি ফালি গাড়ীবোৰ আগবাঢ়িছে কিন্তু ক'ত ক'ত যানজঁট এতিয়াও আছে যিখিনি তথ্য আপোনাৰ হাতত আছে যদি এবাৰ জনাই দিয়ে জু ৰোডৰ পৰিৱেশ ইতিমধ্যে আমি দেখিলোঁ তীব্ৰ যানজঁট 6 মাইলতো যানজঁট হোৱা বুলি গম পাইছোঁ এবাৰ যদি সামগ্ৰিকভাৱে যানজঁটৰ খবৰখিনিও দি দিয়ে নিশ্চয়কৈ প্ৰাঞ্জল আমি ইতিমধ্যে কৈছোঁ যে মহানগৰীৰ প্ৰতিটো পথতে আচলতে তীব্ৰ যানজঁটৰ সমস্যাই দেখা দিছে যিহেতু এজাক বৰষুণ দিছিল তাৰ পিছতেই মহানগৰীৰ প্ৰতিটো পথ আচলতে কৃত্ৰিম বানপানীয়ে বুঢ়াই পেলাইছে আপুনি যদি উলুবাৰীৰ ফালৰ পৰা যদি
আচলতে কইনাধৰাৰ সন্মুখে যদি আপুনি আহিবলৈ যত্ন কৰে বা খানাপাৰাৰ সন্মুখে যদি আপুনি আহে তেতিয়াহ'লে এই সমগ্ৰ পথটো GS ৰোডত আচলতে তীব্ৰ যান-জঁট নিশাৰ ভাগৰ পৰা সন্ধিয়াৰ ভাগৰ পৰা আচলতে তীব্ৰ যান-জঁট সমান্তৰালকৈ যি এই হাতীগাঁও পথ আছে হাতীগাঁও পথত আচলতে কিছু সময় পূৰ্বে তীব্ৰ যান-জঁট আছিল যদিও বৰ্তমান সময়ত আচলতে যান-জঁট কমিছে যদিও কিছু পানী বৰ্তমান ইয়াত থকা পৰিলক্ষিত হৈছে প্ৰায় 91 পৰ্যন্ত পানী ইয়াত আছে বাহনসমূহ চলাওঁতে সাৱধানেৰে চলাবলৈ কিন্তু যিসকল স্থানীয় লোক আছে তেওঁলোকে অনুৰোধ জনাইছে কিয়নো এই পথটো আচলতে কিছুদিন পূৰ্বে মেৰামতি কৰিছিল বা নিৰ্মাণ কৰিছিল তাৰপিছতে বহু ঠাইত ডাঙৰ বৃহৎ গাঁত থকা বুলি ইতিমধ্যে বহু লোকে মন্তব্য কৰিছে সমান্তৰালকৈ আপুনি যদি যিসকল দৰ্শকে আচলতে চাই আছে সেই দৰ্শকসকলে যদি চানমাৰী দিশে যদি অহা যোৱা কৰিম বুলি ভাবিছে তেতিয়াহ'লে সেই পথেদি অহা যোৱা কৰিবলৈ যথেষ্ট অসুবিধা হ'ব কিয়নো সেই পথটোত আচলতে যথেষ্ট পানী বৰ্তমান সময়ত আৰু যিহেতু এই নুনমাটিৰ পৰা দীঘলী পুখুৰী সংযোগী যিখন উৰণি ক্ষেত্ৰ নিৰ্মাণ কৰি থকা হৈছে তাৰ ফলত পথটো মেৰামতি কৰা হোৱা নাই পথটোত যথেষ্ট খলা বোমা আছে বৃহৎ গাঁত আছে সেই গাঁতত হয়তো আপোনাৰ গাড়ীখন লাগি ধৰিব পাৰে বা বিকল হৈ পৰিব পাৰে গতিকে সেই পথটো দিও অহা যোৱা আপুনি পৰাপক্ষত নকৰিব যিসকল দৰ্শকে চাই আছে তেওঁলোকে পৰাপক্ষত অহা যোৱা নকৰিব মুঠৰ ওপৰত ক'বলৈ গ'লে প্ৰাঞ্জল মহানগৰীৰ গোটেইকেইটা পথতে আচলতে কম বেছি পৰিমাণে যান-জঁট আছে সমান্তৰালকৈ কৃত্ৰিম বানপানীৰ সমস্যা দেখা দিছে ইতিমধ্যে কৈছোঁ যে মহানগৰীৰ ৰুক্মিণী গাঁৱৰ যি মূল পথ ৰুক্মিণী গাঁও মূল পথত কৃত্ৰিম বানপানীৰ সমস্যা সমান্তৰালকৈ হাতীগাঁৱতে মূল পথত কৃত্ৰিম বানপানীৰ সমস্যা সমান্তৰালকৈ অনিল নগৰ নবীন নগৰৰ কথা পুনৰবাৰ নকলেও নিশ্চয় দৰ্শকসকলে গম পাইছে যে মহানগৰীত এজাক বৰষুণ দিলে অনিল নগৰ নবীন নগৰত কেনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হয় সমান্তৰালকৈ আমি যি 6 মাইলৰ পৰা পাঞ্জাবাৰী সংযোগী যি পথ সেই পথৰ কথা কৈছিলোঁ সেই পথৰ ভিজুৱেলছসমূহ দেখুৱাইছিলোঁ সেই পথতো আচলতে একে অৱস্থা গতিকে দেখা পোৱা গৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তত আচলতে কৃত্ৰিম বানপানীৰ ফলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে নিশ্চয় ভাস্কৰ লাইনত থাকক আমাৰ সতীৰ্থ মৌচম বৰ্তমান যোৰাবাটত আছে মৌচম দুৰ্ভাগ্যজনকভাৱে যোৰাবাটত আজি এজন লোকৰ মৃত্যু হৈ গ'ল সেই খবৰ আমি জনাইছোঁ পানী এতিয়াও শুকোৱা নাই নে কেনে অৱস্থা যোৰাবাটৰ দৃশ্য যদি দেখুৱাই দিয়ে আপুনি হয় প্ৰাঞ্জল নিশ্চয়কৈ ক'ব লাগিব বৰ্ষটোৰ আচলতে যিকেইটা বান আছিলে কৃত্ৰিম বান আচলতে প্ৰতিজাক বৰষুণতে যোৰাবাটত কৃত্ৰিম বান হয় এয়া নতুন কথা নহয় কিন্তু এইবাৰ কৃত্ৰিম বানে ল'লে ভয়াৱহ ৰূপ আৰু পূৰ্বৰ তুলনাত বৰষুণৰ পাছতে কৃত্ৰিম বানে ভয়াৱহ ৰূপ ল'লে আৰু পূৰ্বৰ তুলনাত সমগ্ৰ ৰাজপথ চোৱা পানীৰ তলত বুৰ যোৱাই নহয় নতুন অঞ্চল আচলতে প্লাবিত হ'ল 10 মাইলত এগৰাকী লোক ইতিমধ্যে পানীত পৰি মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে আৰু যিগৰাকী লোক আচলতে 40 ঊৰ্ধৰ এই লোকগৰাকী গোহালিত কাম কৰাৰ আছিলে তেওঁ কাম গোহালিত কৰিছিলে আৰু যিহেতু আমি জানো গোপালকসকলে গোহালিত কৰ্মৰত লোক ৰাখে বা গোহালিত কাম কৰিবৰ বাবে লোক ৰাখে তেনে লোক আছিলে এইগৰাকী লোক যি দুৰ্গা শৰ্মা নামৰ লোকগৰাকী ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু তেওঁক GMCHৰ মৰণোত্তৰ বাবে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু নিশ্চয়কৈ ক'ব লাগিব বৰ্ষটোৰ আচলতে সৰ্ববৃহৎ কৃত্ৰিম বান এইবাৰ যোৰাবাটত আৰু যোৰাবাটত পূৰ্বৰ তুলনাত আমি যি নলাসমূহ দেখুৱাইছিলোঁ সেই নলাসমূহে কোনো ধৰণৰ এতিয়া মৌচম পানী শুকাইছে নে নলাসমূহে যি প্ৰাঞ্জল কিছু পৰিমাণে পানী কমিছে কিন্তু এই মুহূৰ্তত আমি ক'ব নোৱাৰোঁ যে যোৰাবাট যান-জঁট মুক্ত যোৰাবাটেৰে আপুনি সুকলমে পাৰ হৈ যাব এই যোৰাবাট অঞ্চল তেনেধৰণৰ মন্তব্য আমি কৰিব নোৱাৰোঁ কিন্তু আমি এটা কথা ক'ব পাৰোঁ যে পৰাপক্ষত আজি যোৰাবাট অঞ্চললৈ নহয় ভাল আৰু বৰষুণ দিয়া অৱস্থাত বা বৰষুণ দি থাকিলে যোৰাবাট অঞ্চলৰে গুৱাহাটী অভিমুখী বা গুৱাহাটীৰ পৰা উজনি অভিমুখে নহয় ভাল কিয়নো আচলতে বাহন ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টত দেখুৱাইছোঁ বাহন উপঙি পৰিছে বাহন আবদ্ধ হৈ পৰিছে বিকল হৈছে বাহন বানপানীৰ কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী বাহন আবদ্ধ হৈ পৰিছে বহু বাহন তেনেদৰে বিকল হৈ পৰিছে প্ৰাঞ্জল নিশ্চয়কৈ এক আহুকলীয়া পৰিৱেশৰ সৃষ্টি হৈছে অতি বিপদজনকভাৱে যান-বাহনবোৰ চলাচল কৰিছিল আমি দেখিবলৈ পাইছোঁ মৌচম কিন্তু উজনিৰ ফালে যোৱা গাড়ীবোৰতো যাবই লাগিব বা এম্বুলেন্স বা জৰুৰীকালীন গাড়ীবোৰতো যাবই লাগিব মানে যান-জঁটৰ মাজেৰে যাব লগা হ'ব এতিয়া
নিশ্চয় প্ৰাঞ্জল উৰণ সেতুৰ যি ওপৰ ভাগ যিহেতু তলৰ অংশত কৃত্ৰিম বানৰ সৃষ্টি হৈছে ওপৰ ভাগেৰে যান বাহন উজনি নামনি দুয়োটা পথৰ যান বাহন আচলতে উৰণ সেতুৰ ওপৰেৰে অহা যোৱা কৰিবলৈ প্ৰশাসনে মুকলি কৰি দিছে তাৰ পৰিপ্ৰেক্ষিতত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে প্ৰাঞ্জল আৰু যান জঁট এই লানি নিচিকা শাৰী আচলতে প্ৰায় খানাপাৰাৰ পৰা যোৰাবাটলৈ এক লানি নিচিকা শাৰী পুনৰ আমি যদি পূব ফালৰ দিশত চাওঁ তেনেহ'লে সোণাপুৰৰ পৰা যোৰাবাটলৈ লানি নিচিকা শাৰী বাহনৰ আৰু ইয়াত গধুৰ যান বাহনে যে আবদ্ধ তেনে নহয় সৰু লঘু যান বাহনো আবদ্ধ হৈ পৰিছে প্ৰাঞ্জল আৰু পুনৰবাৰ উল্লেখ কৰিছোঁ আজিয়ে আছিলে বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ কৃত্ৰিম বান যাৰ বাবে আচলতে এজন লোকৰ মৃত্যু ঘটিছে ইতিমধ্যে প্ৰাঞ্জল নিশ্চয় মৌচম আপুনি লাইনত থাকিব আমাৰ ভাস্কৰ গুৱাহাটীৰ মহানগৰীৰ ভিতৰত যেহেতু আছে ভাস্কৰ হাতীগাঁৱৰ পৰিৱেশ আপুনি দেখুৱাই আছিল যোৰাবাটৰ কথা এতিয়াও আমি কৈছোঁ যে সতীৰ্থই জনাইছে মৌচুমে এতিয়াও তাত সম্পূৰ্ণৰূপে পথটো যান জঁটমুক্ত হোৱাগৈ নাই কিন্তু আপুনি হাতীগাঁৱৰ লগতে আন বহুকেইটা অঞ্চলৰ কথা কৈ আছিল গুৱাহাটীত এতিয়া বৰ্তমান সেই বহুকেইটা অঞ্চল বিপদসংকুল অৱস্থাত আছে বুলি আপুনি কৈছিল ভাস্কৰ আৰু কি তথ্য আছে হয় নিশ্চয়কৈ প্ৰাঞ্জল ইতিমধ্যে মই যিকেইটা স্থান ইতিমধ্যে ঘূৰিছোঁ বা যিকেইটা স্থান ইতিমধ্যে পৰ্যবেক্ষণ কৰিছোঁ যে মহানগৰীৰ প্ৰায়কেইটা অঞ্চলেই যিহেতু কৃত্ৰিম বানপানী কবলত পৰা দেখিবলৈ পোৱা গৈছে এজাক বৰষুণৰ পিছতে আচলতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে আমি যিহেতু উপস্থিত আছিলোঁ মহানগৰী আচলতে 6 মাইলৰ পৰা পাঞ্জাবাৰী সংযোগী পথত গতিকে দেখা পোৱা গৈছে যে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া যি পথ এই যি মহাবিদ্যালয় আছিল মহাবিদ্যালয়ৰ সমুখ ভাগ আচলতে সম্পূৰ্ণৰূপে ডুব গৈছে প্ৰায় এককালৰ পৰা একাঠু পৰ্যন্ত পানী তাত গাড়ী দুচকীয়া চাৰিচকীয়া বাহন এখনো আহিব পৰা অৱস্থাত নাছিল সেই স্থানেদি বা বহুকেইখন বাহন তাত বিকল হৈ পৰিছিল ছাত্ৰ ছাত্ৰীসকল সেই সময়তে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈছিল বা যিসকল কৰ্মচাৰী আছিল অফিচ কাছাৰী কৰি তেওঁলোকে অফিচ কাছাৰী কৰি কৰ্মচাৰীসকল ঘৰলৈ ঘূৰি গৈছিল সেই সময়ছোৱাত আচলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল সেইখিনি স্থানত আমি সেইখিনি ভিজুৱেলছ সংগ্ৰহ কৰিছোঁ ইতিমধ্যে মন্তব্য সংগ্ৰহ কৰিছোঁ বহুকেইজন যি অটো চালক আছিল অটো চালকে আহি আমাৰ আগত মন্তব্য প্ৰদান কৰিছিলে তেওঁলোকৰ যিসকল যাত্ৰী লৈ আহিছিল সেই যাত্ৰীসকল হাহাকাৰ অৱস্থা তেওঁলোক খোজকাঢ়ি যাবলগীয়া হৈছে বহু আচলতে যিসকল যাত্ৰী আছিল সন্তান লৈ আহিছিল সন্তান লৈ অহা যাত্ৰীসকলে তেওঁলোকে সন্তানক 2-3 মহীয়া কেঁচুৱা আচলতে বুকুচাত লৈ তেওঁলোকে পানী ফালি পাৰ হ'বলগীয়া হৈছে তেনেকুৱা ধৰণৰ পৰিস্থিতি বৰ্তমান সময়ত যিহেতু বৰষুণ কমিছে প্ৰাঞ্জল বৰষুণ কমাৰ ফলত কিছু পৰিমাণে পানী কমিছে কিন্তু যি যান জঁট আচলতে GS ৰোডৰ পৰা যিসমূহ পথ আচলতে সংযোগ হৈছে GS ৰোডৰ সৈতে সেই পথসমূহতো সেই যান জঁটৰ সমস্যা বৰ্তমান সময়তে দেখা দি আছে বা মহানগৰীৰ যিসমূহ ঠাইত আচলতে অধিক পৰিমাণে পানী হৈছিল কৃত্ৰিম বানপানীৰ সমস্যা বেছিকৈ দেখা দিছিল সেই ঠাইখিনিত বৰ্তমান পানী কমিছে যদিও বাহনসমূহ অহা যোৱা কৰিছে যদিও কিন্তু বৰ্তমানৰ সেই একেই অৱস্থা নিশ্চয় আপুনি যেহেতু কিছু সময় পূৰ্বে 6 মাইলত গৈছিল সেই 6 মাইলৰ পৰিৱেশ আমি আপোনাৰ জৰিয়তে চাম যেহেতু আপুনি প্ৰতিবেদন এটা প্ৰেৰণ কৰিছে মই মৌচুমক ধন্যবাদ জনাইছোঁ ভাস্কৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ কিন্তু মহানগৰীৰ 6 মাইলৰ খবৰ ভাস্কৰে যেহেতু ইতিমধ্যে পৰিদৰ্শন কৰিছিল সেই স্থানবোৰ মহানগৰীৰ 6 মাইলত তীব্ৰ যান জঁট বানৰ পাছতেই 6 মাইলত যান জঁটৰ সৃষ্টি হয় ৰাজপথত দীৰ্ঘ সময় আবদ্ধ বহু যান বাহন আমাৰ সংবাদদাতা ভাস্কৰৰ সেই প্ৰতিবেদনটো আগবঢ়াইছোঁ এজাক বৰষুণ আৰু তাৰপিছতেই মহানগৰীৰ প্ৰতিটো পথ উপপথ আচলতে এককাল পৰ্যন্ত পানী তাৰপিছতে দেখা পোৱা গৈছে মহানগৰীৰ যি GS ৰোড সমগ্ৰ GS ৰোডটো আচলতে যথেষ্ট যান জঁট তীব্ৰ যান জঁট হৈ পৰা দেখিবলৈ পোৱা গৈছে মোৰ সৈতে প্ৰভাস সিং আছে প্ৰভাস সিঙে সম্পূৰ্ণ পৰিৱেশ দেখুৱাব যিহেতু এজাক বৰষুণ দিছিল প্ৰায় সন্ধিয়াৰ ভাগত এজাক বৰষুণ দিছিল তাৰপিছতেই আমি যি ভিজুৱেলছ সংগ্ৰহ কৰিছোঁ সেই ভিজুৱেলছ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া মহানগৰীৰ GS ৰোডৰ প্ৰতিটো দুটি এই GS ৰোডত আচলতে উলুবাৰীৰ পৰা খানাপাৰা পৰ্যন্ত তীব্ৰ যান জঁট আৰু হাজাৰ হাজাৰ বাহন ইতিমধ্যে স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি সেই বাহনসমূহ আবদ্ধ হৈ আছে মই ইয়াৰ পোনপটীয়া সম্প্ৰচাৰযোগে আমি দেখুৱাবলৈ সক্ষম হৈছোঁ এয়া মহানগৰীৰ GS ৰোডৰ দৃশ্য মই বৰ্তমান গণেশগুৰিৰ পৰা এইসমূহ পৰিৱেশ দেখুৱাইছোঁ আপুনি যদি এই উলুবাৰীৰ পৰা আচলতে খানাপাৰালৈকে যাবলৈ আজি যদি যোৱাৰ কথা আছিল তেতিয়াহ'লে হয়তো আপোনাৰ ঘণ্টাৰ পিছত ঘণ্টা এনেদৰে আপুনি আবদ্ধ হৈ থাকিব লাগিব এই GS ৰোডত আৰু প্ৰতিটো ঠাইতে প্ৰতিটো পথতে আচলতে এনেকুৱা ধৰণৰ যথেষ্ট তীব্ৰ যান জঁট আমি প্ৰতিটো প্ৰান্তৰ পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ আমি যি নৱনিৰ্মিত যি উৰণ সেতু আছিল
ৰুক্মিণী গাঁও সেই ৰুক্মিণী গাঁও উৰণ ক্ষেত্ৰৰ ওপৰৰ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ বাওঁফালে পৰ্দাত আমি সেয়া ভিজুৱেলছ দেখুৱাইছোঁ ইতিমধ্যে যে হাজাৰ হাজাৰ বাহন ঘণ্টাৰ পিছত ঘণ্টা ধৰি কেইবা ঘণ্টা ধৰি আচলতে আবদ্ধ হৈ আছে এয়া মহানগৰীৰ গণেশগুৰিৰ দৃশ্য আৰু গণেশগুৰিৰ এই যি GS ৰোড এই GS ৰোডত আচলতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি হাজাৰ হাজাৰ বাহন ইতিমধ্যে আবদ্ধ হৈ পৰিছে ইতিমধ্যে কৈছোঁ যে নিশা বা সন্ধিয়া প্ৰায় 5:30 বজাৰ পৰা 6 বজালৈকে যি যাক প্ৰচণ্ড বৰষুণ আহিছিল মুখলধাৰ বৰষুণ আহিছিল তাৰপিছতে আচলতে এই বৰষুণ যাকে মহানগৰীৰ প্ৰতিটো পথ প্ৰতিটো উপপথ আচলতে প্লাবিত কৰি পেলাইছিল কৃত্ৰিম বানপানী কবলত বুঢ়াই পেলোৱা দেখিবলৈ পোৱা গৈছিল সমান্তৰালকৈ যোৰাবাটৰ কথা কৈছোঁ যোৰাবাটত যথেষ্ট পানী বাহনসমূহ ইপাৰৰ পৰা সিপাৰ হ'ব পৰা নাই হাজাৰ হাজাৰ বাহন যোৰাবাটৰ সেই মূল পথতো আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে আমি সেয়া ভিজুৱেলছ ইতিমধ্যে সংগ্ৰহ কৰি দেখুৱাবলৈ যত্ন কৰিছোঁ সমান্তৰালকৈ GS ৰোডৰ যি পৰিৱেশ আচলতে হাজাৰ হাজাৰ বাহন যি আচলতে বৰ্তমান সময়তো আবদ্ধ হৈ আছে সেয়া আমি ভিজুৱেলছ দেখাইছোঁ এনেদৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি সেই বাহনসমূহ আবদ্ধ হৈ আছে কোনো এখন বাহন আচলতে আগুৱাব পৰা নাই বহু সময় ধৰি এনেদৰে আবদ্ধ হৈ আছে বহু এম্বুলেন্স এনেদৰে আবদ্ধ হৈ আছে বহু আন যিসমূহ বাহন জৰুৰীকালীন বাহন বা হস্পিটেললৈ বহু লোক আহিছিল চিকিৎসালয়লৈ সেই বহু লোক আহিছিল সেই বাহনসমূহ আগুৱাব পৰা নাই এনেদৰে নাজল অৱস্থা আচলতে পৰিণত হৈছে মহানগৰীৰ এই গুৱাহাটী মহানগৰীৰ GS ৰোড আমি সেই ভিজুৱেলছসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ আমি এম্বুলেন্স এখন দেখুৱাইছোঁ আচলতে হয়তো এইখন এম্বুলেন্স কোনো হস্পিটেললৈ ৰোগীক লৈ গৈছে তেওঁলোকে ততাতৈয়াকৈ আচলতে ৰোগীক লৈ হস্পিটেল পাবগৈ লাগে কিন্তু তীব্ৰ যিহেতু যান জঁট সেই তীব্ৰ যান জঁটৰ বাবে এই বাহনখন আগুৱাব পৰা নাই আৰু কোনো বাহন আচলতে আগুৱাব পৰা অৱস্থাত নাই আমি সেইসমূহ দৃশ্য দেখুৱাইছোঁ প্ৰতিটো পথৰ প্ৰতিটো উপপথৰ আমি ভিজুৱেলছসমূহ দেখুৱাইছোঁ সমান্তৰালকৈ যি পাঞ্জাবাৰীৰ পৰা যি 6 মাইল সংযোগী যি পথ সেই পথৰ আমি ভিজুৱেলছ দেখাইছোঁ যে তাতে এককাল একাঠ পৰ্যন্ত পানী তাতো হাজাৰ হাজাৰ বাহন ইতিমধ্যে আবদ্ধ হৈ পৰিছে বহু আচলতে মন্ত্ৰী আমোলাৰ বা বহু বিষয়া চৰকাৰী বিষয়াৰ বাহন ইতিমধ্যে আবদ্ধ হৈ পৰিছে এয়া মহানগৰীৰ GS ৰোডৰ দৃশ্য পৰৱৰ্তী খবৰ ৰঙিয়াত ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনাৰ খবৰ গুলীবিদ্ধ ব্যৱসায়ীজন মতলিব আলী ওৰফে বাবু ৰঙিয়াৰ জামতলাত গুলীচালনাৰ ঘটনা গুলীবিদ্ধ ব্যৱসায়ীজনৰ ঘৰ গুগমালা চাট ব্যৱসায়ীজনলৈ এজাই গুলী চলাই বাইকত অহা দুৰ্বৃত্তই বুকুত গুলী লাগিছে ব্যৱসায়ীজনৰ সাইদুল আলী নামৰ লোকজনৰ সৈতে বাইকত বটাকুচি অভিমুখে গৈ আছিল ব্যৱসায়ীজন ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে গুলীবিদ্ধ মতলিব আলী ওৰফে বাবু ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত মই বটাগুচি যাই আছোঁ এখান্তি কথা আমি যাই আছোঁ যাই থাকোঁতে ডাইৰেক্ট গুলি মাৰি দিছোঁ জামতলা আৰু জানিম কেইটা বজাৰ ঘটনা এইটো এতিয়া মোটামুটি আধা ঘণ্টা হ'ল আৰু কিবা কি কাৰণে গুলি লাগে কি কাৰণে গুলি আমি গমেই নাপাওঁ কিমানজন মানুহ হৈছিল আমাৰ আকৌ দুশ্মনীও নাই একো নাই কিহত আহিছিল আমি বাইক লৈ যাই আছিলোঁ সিহঁতৰ পিছে পিছে বাইক লৈ গৈছিল কিমানজন আছিল 2জন হেলমেট দুটা মাৰা আছে দূৰো হেলমেট মৰাই আছে বাইকখন গম পাইছে নেকি বাইকখন পালচাৰ আমি মাগছি পালচাৰ নাম্বাৰটো চোৱা নহ'ল নাম্বাৰটো চাবাই না আন্ধাৰ হৈ গৈছিলে হাতত আৰু বেলেগ কিবা আছে যেতিয়া গুলি মাৰিতে ই পৰি গ'ল না পৰি যাতে মই ধৰিলোঁ তাক ঘৰতে আৰু গমেই নাপাওঁ চাবাই নাপাওঁ কোনজনে গুলিয়াইছে সন্মুখৰজনে নে পিছফালজন গুলিয়াই পেলাই কোনফালে গ'ল এইফালে গুচি গ'ল ভাত গুচি দিয়ে আমি সেইফালৰ পৰা বটাগুচি পৰা মানুহ মাতিলে আহিল আহোঁতে লাগে নাপাওঁ আৰু এইফালে ঘূৰি কৰিছে আমাৰ সতীৰ্থ ইনামুল আছে ফোনলাইনত ইনামুল অধিক তথ্য বিচাৰিছোঁ হয় প্ৰাঞ্জল ৰঙিয়াৰ এক গুলীচালনাৰ ঘটনাই তীব্ৰ সৃষ্টি কৰিছে কিয়নো আজি সন্ধিয়াৰ ভাগত ৰঙিয়াৰ জামতলাত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু এই গুলীচালনাত এগৰাকী ব্যৱসায়ীগৰাকী গো ব্যৱসায়ী বুলি ক'ব লাগিব গো ব্যৱসায়ীগৰাকীয়ে এগৰাকী সহযোগীৰ সৈতে জামতলা অঞ্চলত গৈ আছিলে আৰু সেই সময়তে পিছপিনৰ পৰা দুজনীয়া দুৰ্বৃত্তৰ দলে তেওঁলোকে পালচাৰ কলা ৰঙৰ পালচাৰ বাইকত গৈ তেওঁলোকে হেলমেট পৰিধান কৰি আহিছিলে আৰু হেলমেট পৰিধান কৰি আহি পিছফালৰ পৰা এগৰাকী সাইদুল আলী এই সাইদুল আলী গুলী নিক্ষেপ কৰিছিলে কিন্তু সৌভাগ্যক্ৰমে সাইদুলৰ গাত গুলী নালাগিল যদিও যিগৰাকী তেওঁৰ সহযোগী আছিলে মতলিব আলী এই মতলিব আলীৰ বুকুত গুলীবিদ্ধ হয় আৰু তাৰপিছতে ঢলি পৰে তাৰপিছত হোৱা লগত যি দুগৰাকী দুৰ্বৃত্ত আছিলে আৰু দুৰ্বৃত্ত দুগৰাকী ৰঙিয়াৰ বটাগুচি অভিমুখে পলায়ন কৰে তাৰপিছত এক হোৱা পৰিস্থিতি সৃষ্টি হয় আৰক্ষীৰ তৎপৰতাত তেওঁলোকে স্থানীয় আৰক্ষী উপস্থিত হয় আৰু আৰক্ষীয়ে ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বুকুত গুলী লৈ ইতিমধ্যে জীৱন মৃত্যুৰে যুঁজিছে মতলিব আলী আৰু আৰক্ষীয়ে যি দুগৰাকী দুৰ্বৃত্ত আছে তেওঁলোকৰ সন্ধানত নামি পৰিছে যদিও বৰ্তমানলৈকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই প্ৰাঞ্জল ধন্যবাদ ইনামুল
ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ কালজয়ী সন্মান সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত প্ৰস্তুত হ'ব 100 টকীয়া স্মৃতি মুদ্ৰা ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ পূৰ্বে আহিল এই ভাল খবৰ এই সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৰাজপত্ৰযোগে জাননী জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে এই কথা বিশ্ববৰেণ্য শিল্পীগৰাকীৰ এই স্বীকৃতি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি চলাইছে জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰ তথা ৰিজাৰ্ভ বেংকলৈ এটা স্মৃতি মুদ্ৰা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে এই ৰাজপত্ৰ জাৰি কৰিছে অহা 8 ছেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনত জালুকবাৰীত থকা তেওঁৰ সমাধিস্থলৰ পৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব ইফালে 8 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 13 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে 13 ছেপ্টেম্বৰত দুদিনীয়াকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান 8 ছেপ্টেম্বৰতে অনুষ্ঠিত হ'ব ভূপেন হাজৰিকাৰ শতবৰ্ষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে জড়িত কাৰ্যসূচীসমূহ 13 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব 8 ছেপ্টেম্বৰৰ দিনটো কেনেদৰে পালন কৰা হ'ব সেয়া বৃহস্পতিবাৰে নিৰ্ধাৰণ কৰা হ'ব ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ বৈঠকত কাইলৈ ঠিক কৰা হ'ব কাৰ্যসূচী 13 ছেপ্টেম্বৰৰ বিয়লি 5:30 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে 13 ছেপ্টেম্বৰৰ নিশাটো গুৱাহাটীতে কটাব প্ৰধানমন্ত্ৰী মোদীয়ে 14 ছেপ্টেম্বৰত মঙলদৈলৈ যাব প্ৰধানমন্ত্ৰী আৰু বিয়লি নুমলীগড়লৈ যাব প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়া অৰিজিনেলি 8 ছেপ্টেম্বৰত অসমত অহা কথা আছিল কিন্তু ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন 9 তাৰিখে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেয়েহে 8 তাৰিখৰ পৰিৱৰ্তে অসমত 13 আৰু 14 দুদিনীয়া ভ্ৰমণসূচীলৈ তেখেত আহিব গতিকে প্ৰধানমন্ত্ৰীৰ লগত যিখিনি জড়িত কাৰ্যসূচী সেইখিনি আমি ভূপেন হাজৰিকা শতবাৰ্ষিকীৰ লগত তাক আমি 13 তাৰিখে কৰিম কিন্তু শতবাৰ্ষিকীৰ অনুষ্ঠানটো আমি 8 তাৰিখে আমি পালন কৰিম 8 তাৰিখৰ অনুষ্ঠানটো আমি কেনেকৈ পালন কৰিম তাৰ ওপৰত আলোচনা কৰাৰ কাৰণে কালি আমাৰ জন্ম শতবাৰ্ষিকী কমিটিৰ এখন আমি মিটিং দিছোঁ তাতে আপোনালোকক মিটিঙৰ পিছত আমি কি ধৰণে 8 তাৰিখ দিনটো পালন কৰিম তাক আমি আপোনালোকক জনাব পাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে আহিব আৰু 13 তাৰিখে তেখেতে 5:30 বজাত ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব 14 তাৰিখে ৰাতিপুৱা তেওঁ মঙলদৈত যাব আৰু বিয়লি নুমলীগড় যাব আগতে এদিনত অহা কথা আছিল এতিয়া তেওঁ এটা নিশা গুৱাহাটীত কটাব মিজোৰামত গৃহীত ভিক্ষা প্ৰতিৰোধ বিধেয়ক মিজোৰাম বিধানসভাই গৃহীত কৰে এই বিধেয়ক ৰাজ্যখনত ভিক্ষা নিৰ্মূলৰ উদ্দেশ্যে গৃহীত হয় এই বিধেয়ক আৰ্তজনৰ পুনৰ্বাসন সুনিশ্চিত কৰাৰ লক্ষ্য মিজোৰাম চৰকাৰৰ এই আইন প্ৰৱৰ্তনে মিজোৰামক কৰি তুলিছে ব্যতিক্ৰমী সমাজ কল্যাণ মন্ত্ৰী লালৰিনপুয়ে উত্থাপন কৰিছিল বিধেয়কখন মিজোৰামত দৃশ্যমান ক্ৰমবৰ্ধমান ভিক্ষাৰীৰ সংখ্যাই চিন্তিত কৰি তুলিছে স্থানীয় লোকক কিয়নো তেওঁলোকৰ অধিকাংশই মিজো লোক নহয় বাহিৰৰ মানুহ যাৰ বাবে এই আইনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হয় সদনত সমাজ কল্যাণ বিভাগৰ এক সমীক্ষা অনুসৰি কেৱল আইজল চহৰতে প্ৰায় 30 জন ব্যক্তিক ভিক্ষাৰী হিচাপে চিনাক্ত কৰা হৈছে এই আইনখনে কেৱল ভিক্ষা নিষিদ্ধ কৰাই নহয় হকাহ আৰু পুনৰ্বাসনৰ বাবেও এক গাঁথনিগত কাঠামো প্ৰদান কৰিব বিচাৰিছে বিধেয়কখনত সমাজ কল্যাণ সচিবৰ নেতৃত্বত আৰু একাধিক বিভাগৰ প্ৰতিনিধিৰে গঠিত ৰাজ্যিক সাহায্য বোৰ্ড গঠনৰ প্ৰস্তাৱ দিয়া হৈছে য'ত থাকিব স্থানীয় সাহায্য বোৰ্ডৰ লগতে NGO আৰু গীৰ্জাসমূহো এই আইনৰ অধীনত ভিক্ষাৰীসকলক প্ৰথমে ৰিচিভিং চেণ্টাৰত ৰখা হ'ব আৰু পিছত ৰিলিফ চেণ্টাৰত পুনৰ সংস্থাপন কৰা হ'ব য'ত চিকিৎসা সেৱা বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব অপৰাধীয়ে জৰিমনা বা কাৰাদণ্ডৰ সন্মুখীন হ'ব পাৰে আনহাতে আনক ভিক্ষা কৰিবলৈ বাধ্য কৰা বা শোষণ কৰাসকলক অধিক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব মন্ত্ৰী লালৰিনপুই আশাবাদী যে শক্তিশালী সম্প্ৰদায় আৰু গীৰ্জা সমৰ্থন ব্যৱস্থাৰ বাবে পৰিচিত মিজোৰাম ভিক্ষাৰীমুক্ত ৰাজ্য হোৱাৰ সম্ভাৱনা আছে এই আইনখন শাস্তিমূলক নহয় বৰঞ্চ মমতাৰে শিপাই আছে যাৰ লক্ষ্য হৈছে কেন্দ্ৰৰ স্মাইল পদক্ষেপৰ দৰে পুনৰ্বাসন আঁচনিৰ জৰিয়তে বিশেষভাৱে সক্ষম নিবনুৱা আৰু প্ৰান্তীয়সকলৰ অৱস্থা উন্নীত কৰা
Speaker, the Mizoram Prohibition of Bakery Bill 2025 he house takian min pass bui turin karon dile. Pu Speaker, the Mizoram Prohibition of Bakery Bill 2025 he house takian min pass bui turin karon dile kalome. আৰু বাতৰি দেখি সময় বাণিজ্যিক বিৰতিৰ সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল যদি বিষৰ সমস্যাত বিটিসি নিৰ্বাচনৰ টিকট ঘোষণাৰ পূৰ্বে বিজেপিৰ মাজত বঙহৰ যুঁজ ফটো ভাইৰেল কাণ্ডত ঠেলিছে এজনে আনজনলৈ দুখ প্ৰকৃততে কোনে ভাইৰেল কৰিছিল ইএম সঞ্জিত তাঁতীৰ ফটো বিটিসি নিৰ্বাচনৰ পূৰ্বে এখন ফটোৱে তুলপাৰ লগাইছে বিটিসিৰ ভিতৰে বাহিৰে ফটোখন এইখন প্ৰমোদ বড়ো চৰকাৰৰ ইএম সঞ্জিত তাঁতীৰ এগৰাকী যুৱতীৰ সৈতে অন্তৰংগ আলাপৰ ফটো ননৈ চেৰফাং সমষ্টিৰ টিকটৰ দাবীদাৰ ইএম সঞ্জিত তাঁতীৰ বিতৰ্কিত ফটো ভাইৰেল হোৱাৰ পিছত 23 আগষ্টত উদালগুৰি থানাত দাখিল এজাহাৰত স্পষ্টকৈ উল্লেখ এখন মোবাইল দোকানৰ পৰা ফটো বিকৃত কৰি ভাইৰেল কৰা হৈছে ফটোখন এই কাণ্ডত জড়িত ফিলছন আৰু ৰতন নামৰ দুজন লোক তাৰে পিছতো স্পষ্টীকৰণ দিবলৈ গুৱাহাটীত উপস্থিত সঞ্জিত তাঁতী ডাইৰেক্টলি দলৰ মানুহ জড়িত আছে আমি গম পাইছো এতিয়া ইএম গৰাকীয়ে ক'লে ফটো ভাইৰেলৰ লগতে কংগ্ৰেছৰ সমান্তৰালকৈ জড়িত বিজেপিৰ মানুহ কাৰো নাম নোলোৱাকৈ সঞ্জিতৰ সন্দেহৰ আঙুলি ননৈ চেৰফাঙৰ বিজেপিৰ টিকটৰ দাবীদাৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ শান্তিয়াজ কুজুৰলৈ সমান্তৰালকৈ সঞ্জিত তাঁতীৰ সমৰ্থনত ননৈ চেৰফাঙত ওলাই আহিল 2 সহস্ৰাধিক লোক সকলোৰে অভিযোগ ফটো ভাইৰেলত জড়িত বিজেপিৰ নেতা শান্তিয়াজ কুজুৰ আমি সন্তোষ কুজুৰৰ বিৰুদ্ধে ওলাই আহিছো আজি তেখেত আগৰ এক্স এমচিএলএ এক্স এমপি হয় আজি আমি গম পোৱা মতে তেখেতে গোটেই ষড়যন্ত্ৰ কৰি আছে তেখেতে পুনৰবাৰ ইয়াতে টিকেট লৈ ফালে খেলিম বুলি ভাবি আছে প্ৰতিবাদকাৰীয়ে নাম লোৱাৰ পিছতে ফটো ভাইৰেল কাণ্ডৰ লগত জড়িত নোহোৱাৰ স্পষ্টীকৰণ প্ৰকাশ শান্তিয়াজ কুজুৰৰ ষড়যন্ত্ৰমূলকভাৱে মোৰ নামটো সাঙুৰ কৰিবলৈ চেষ্টা কৰিছে মোক এটা বদনাম দিবলৈ চেষ্টা কৰিছে ৰাইজৰ মাজত মোক এটা মানে হলঠেকত পেলাবলৈ চেষ্টা কৰিছে ৰাজনীতিৰ উত্থানৰ বাবে এনে কৰাৰ দাবী ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীৰ মোৰ ৰাজনৈতিক উত্থান বা মোৰ ৰাজনৈতিক যি জনপ্ৰিয়তা এইটো সংকুচিত হয় কোনোবাই এইটো ষড়যন্ত্ৰ তাৰ লগতে টিকট ঘোষণা নকৰাৰ পূৰ্বে বিজেপিৰ নেতাৰ ফটো ভাইৰেল তৃতীয় শক্তি জড়িত থকাৰ কথা ক'লে শান্তিয়াজ কুজুৰে যিসকল লোকে এই ধৰণৰ কামত জড়িত হৈ আছে সেইসকলক মই ধিক্কাৰ জনাইছোঁ সেইসকলক মই গৰিহণা জনাইছোঁ নিজৰ দলৰ নেতাৰ মাজত হোৱা এনে শীতল যুদ্ধই কৰবাত বিটিসি নিৰ্বাচনত বিজেপিক ক্ষতি কৰিব নেকি তাকে লৈ এতিয়া সকলোৰে প্ৰশ্ন উদালগুৰিৰ পৰা ৰিপোৰ্ট যদি বিষৰ সমস্যা বিটিসি নিৰ্বাচনৰ টিকট ঘোষণাৰ পূৰ্বে বিজেপিৰ মাজত বঙহৰ যুঁজ ফটো ভাইৰেল কাণ্ডত ঠেলিছে এজনে আনজনলৈ দুখ প্ৰকৃততে কোনে ভাইৰেল কৰিছিল ইএম সঞ্জিত তাঁতীৰ ফটো বিটিসি নিৰ্বাচনৰ পূৰ্বে এখন ফটোৱে তুলপাৰ লগাইছে বিটিসিৰ ভিতৰে বাহিৰে ফটোখন এইখন প্ৰমোদ বড়ো চৰকাৰৰ ইএম সঞ্জিত তাঁতীৰ এগৰাকী যুৱতীৰ সৈতে অন্তৰংগ আলাপৰ ফটো
ননৈ চেৰফাং সমষ্টিৰ টিকটৰ দাবীদাৰ EM সঞ্জিত তাঁতীৰ বিতৰ্কিত ফটো ভাইৰেল হোৱাৰ পিছত 23 আগষ্টত উদালগুৰি থানাত দাখিল এজাহাৰ। এজাহাৰত স্পষ্টকৈ উল্লেখ, এখন মোবাইল দোকানৰ পৰা ফটো বিকৃত কৰি ভাইৰেল কৰা হৈছে ফটোখন। এই কাণ্ডত জড়িত ফিলছন আৰু ৰতন নামৰ দুজন লোক। তাৰে পিছতো স্পষ্টীকৰণ দিবলৈ গুৱাহাটীত উপস্থিত সঞ্জিত তাঁতী। ডাইৰেক্টলি দলৰ মানুহো জড়িত আছে, আমি গম পাইছোঁ এতিয়া। EM গৰাকীয়ে ক'লে, ফটো ভাইৰেলৰ লগতে কংগ্ৰেছৰ সমান্তৰালকৈ জড়িত বিজেপিৰ মানুহ। কাৰো নাম নোলোৱাকৈ সঞ্জিতৰ সন্দেহৰ আঙুলি। ননৈ চেৰফাঙৰ বিজেপিৰ টিকটৰ দাবীদাৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ শান্তিয়াজ কুজুৰলৈ। সমান্তৰালকৈ সঞ্জিত তাঁতীৰ সমৰ্থনত ননৈ চেৰফাঙত ওলাই আহিল 2 সহস্ৰাধিক লোক। সকলোৰে অভিযোগ, ফটো ভাইৰেলত জড়িত বিজেপিৰ নেতা শান্তিয়াজ কুজুৰ। আমি সন্তোষ কুজুৰৰ বিৰুদ্ধে ওলাই আহিছোঁ। আজি তেখেত আগৰ ex-MCLA ex-MP হয়। আজি আমি গম পোৱা মতে তেখেতে গোটেই ষড়যন্ত্ৰ কৰি আছে। তেখেতে পুনৰবাৰ ইয়াতে টিকেট লৈ পেলাই খেলিম বুলি ভাবি আছে। প্ৰতিবাদকাৰীয়ে নাম লোৱাৰ পিছতে ফটো ভাইৰেল কাণ্ডৰ লগত জড়িত নোহোৱাৰ স্পষ্টীকৰণ প্ৰকাশ। শান্তি পুনৰ স্বাগতম। বুধবাৰৰ পৰা ভাৰতত কাৰ্যকৰী হ'ল ট্ৰাম্প টেক্স। নিশা 12:01 পৰা আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছে ট্ৰাম্প টেক্স। যিকোনো ভাৰতীয় সামগ্ৰীৰ ক্ষেত্ৰত এই অধিক হাৰ প্ৰযোজ্য হ'ব। ৰাছিয়াৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক বজাই ৰখা দেশসমূহক লক্ষ্য কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প শুল্ক অভিযানৰ শিখৰত উপনীত হৈছে। ভাৰত ৰাছিয়াৰ খাৰুৱা তেলৰ মূল ক্ৰেতা। ট্ৰাম্প টেক্সে নতুন দিল্লীৰ তীব্ৰ গৰিহণা লাভ কৰাৰ বিপৰীতে মস্কোৱে ভাৰতৰ নিজস্ব বাণিজ্যিক অংশীদাৰ বাছনি কৰাৰ অধিকাৰক সমৰ্থন কৰিছে। গ্লোবেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভৰ হিচাপ অনুসৰি আমেৰিকালৈ কৰা ভাৰতৰ মুঠ ৰপ্তানিৰ প্ৰায় 2/3 এতিয়া 50% শুল্কৰ আওতালৈ আহিব। আমেৰিকাৰ বজাৰৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল ভাৰতৰ খণ্ডসমূহক প্ৰভাৱিত কৰিব এই শুল্কই। শুল্কৰ হাৰ একেই থাকিলে 26 বিত্তীয় বৰ্ষত আমেৰিকালৈ ভাৰতীয় ৰপ্তানি $49.6 বিলিয়ন হ্ৰাস পাব পাৰে। আটাইতকৈ বেছি প্ৰভাৱ পৰিব ভাৰতৰ বস্ত্ৰশিল্প, ৰত্ন আৰু গহনা, সাগৰীয় খাদ্য, ৰাসায়নিক পদাৰ্থ আৰু অটো পাৰ্টছত, যিবোৰ খণ্ডই বছৰ বছৰ ধৰি ভাৰতৰ ৰপ্তানিক শক্তি প্ৰদান কৰি আহিছে। একেলগে লাখ লাখ শ্ৰমিকক নিয়োগ কৰিছে, বিশেষকৈ MSMEত। আমেৰিকা ভাৰতৰ বস্ত্ৰশিল্পৰ বৃহৎ ক্ৰেতা। বছৰি $10.8 বিলিয়ন অধিক ৰপ্তানি হয়। ইতিমধ্যে বাংলাদেশ আৰু ভিয়েটনামৰ দৰে সস্তীয়া বজাৰৰ হেঁচাত পৰা এই খণ্ডটো এতিয়া 63.9% শুল্কৰ সন্মুখীন হৈছে। 2025 বিত্তীয় বৰ্ষত কেৱল ৰেডিমেড কাপোৰৰ ৰপ্তানিৰ মূল্যই আছিল $5.33 বিলিয়ন। ৰত্ন আৰু গহনা উদ্যোগে 52.1% মুঠ শুল্কৰ সন্মুখীন হ'ব লাগিব। ভাৰতৰ 80% হীৰা প্ৰক্ৰিয়াকৰণ কৰা চুৰাটে ইতিমধ্যে অৰ্ডাৰ বন্ধ কৰাৰ খবৰ দিছে। ভাৰতৰ সাগৰীয় শ্ৰিম্প ৰপ্তানিৰ প্ৰায় 50% আমেৰিকাই লাভ কৰে, যাৰ মূল্য $2.4 বিলিয়ন, অৰ্থাৎ প্ৰায় 20,000 কোটি টকা। কাৰ্পেট ফাৰ্নিচাৰ উদ্যোগক প্ৰভাৱিত কৰিব এই শুল্কই। 2025 বিত্তীয় বৰ্ষত কাৰ্পেট ৰপ্তানিৰ পৰিমাণ $1.2 বিলিয়ন আছিল। আমেৰিকাত মুদ্ৰাস্ফীতিৰ ফলত ইতিমধ্যেই চাহিদা ম্লান হৈ পৰিছে কাৰ্পেটৰ। নতুন শুল্কই ক্ৰেতাসকলক তুৰস্ক বা ভিয়েটনামৰ কাৰ্পেটৰ প্ৰতি আকৃষ্ট কৰিব পাৰে। চামৰা আৰু জোতা উদ্যোগটো সম্পূৰ্ণৰূপে ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত নহ'ব, মানে ইয়াৰ প্ৰভাৱ চামৰা আৰু জোতা উদ্যোগতো পৰিব। ভাৰতৰ অটো কম্পনেণ্টত প্ৰভাৱ পৰিব। 2024 চনত আমেৰিকালৈ ভাৰতৰ অটো কম্পনেণ্টৰ ৰপ্তানিৰ পৰিমাণ $6.6 বিলিয়ন আছিল। গিয়াৰবক্স আৰু ট্ৰেন্সমিশ্যন ছিষ্টেমৰ দৰে মূল খণ্ডসমূহে মেক্সিকো বা ইউৰোপৰ যোগানকাৰীৰ হাতত ঠাই হেৰুৱাৰ সম্ভাৱনা আছে। ৰাসায়নিক আৰু জৈৱিক যৌগকো প্ৰভাৱিত কৰিব এই অতিৰিক্ত শুল্কই। বাৰ্ষিক $2.7 বিলিয়ন ৰপ্তানি আৰু 40% ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশীদাৰিত্বৰে ভাৰতৰ ৰাসায়নিক খণ্ডই শুল্ক আৰোপৰ ফলত জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশৰ সৈতে তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব। কাৰণ জৈৱিক ৰাসায়নিক পদাৰ্থৰ ওপৰত 54% কাৰ্যকৰী শুল্ক আৰোপ কৰা হ'ব। কৃষিজাত সামগ্ৰী আৰু প্ৰচেছড ফুডতো প্ৰভাৱ পেলাব আমেৰিকাই আৰোপ কৰা অতিৰিক্ত শুল্কই। $6 বিলিয়ন বাছমতী চাউল, চাহ, মছলা আৰু অন্যান্য কৃষিজাত ভাৰতীয় সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত এতিয়া সম্পূৰ্ণ 50% শুল্ক আৰোপ কৰা হ'ব, যাৰ ফলত
থাইলেণ্ড আৰু পাকিস্তানৰ পৰা অহা একেধৰণৰ সামগ্ৰীয়ে ইয়াক অসুবিধাত পেলাব বৰ্তমান বিশ্বৰ ভিতৰতে ভাৰত বাসমতি চাউলৰ সৰ্বাধিক ৰপ্তানিকাৰক দেশ আমেৰিকাত মূল্যবৃদ্ধিয়ে বজাৰ অংশীদাৰিত্বত বৃহৎ ক্ষতিসাধন কৰিব পাৰে এতিয়া প্ৰশ্ন হৈছে কোনবোৰ খণ্ডক ৰেহাই দিয়া হৈছে এই শুল্কৰ পৰা এতিয়াৰ বাবে কেইটামান মূল খণ্ডক ৰেহাই দিয়া হৈছে বা আংশিকভাৱে ৰেহাই দিয়া হৈছে ফাৰ্মাচিউটিকেলছত শুল্ক ৰেহাই দিছে আমেৰিকালৈ $10.52 বিলিয়ন সামগ্ৰী ৰপ্তানি কৰা ভাৰতৰ ঔষধ নিৰ্মাতা কোম্পানীসমূহৰ ওপৰত এই নতুন শুল্ক আৰোপ কৰা নহ'ব অৱশ্যে ট্ৰাম্পে সকিয়নি দিছে যে ভাৰতীয় উৎপাদনৰ ওপৰত নিৰ্ভৰশীল ঔষধ কোম্পানীসমূহে অদূৰ ভৱিষ্যতে কাম-কাজ আমেৰিকালৈ স্থানান্তৰিত কৰাৰ হেঁচাত পৰিব পাৰে ইলেক্ট্ৰনিক্স সামগ্ৰীৰ ক্ষেত্ৰত থাকিব ৰেহাই আমেৰিকাৰ বজাৰৰ বাবে ভাৰতত একত্ৰিত কৰা আইফোনৰ দৰে ডিভাইচসমূহ বৰ্তমান শুল্কৰ পৰা বাদ দিয়া হৈছে এইখিনিতে ক'ব পাৰি যে ট্ৰাম্পে ইতিমধ্যে এপল আৰু অন্যান্য টেক ফাৰ্মসমূহক অফশ্ব'ৰ প্ৰডাকশ্যনৰ বিষয়ে সকিয়নি দিছে 2025 বিত্তীয় বৰ্ষত আমেৰিকালৈ ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি $14.64 বিলিয়ন আছিল এপ্ৰিল মাহৰ পৰা তীখা আৰু এলুমিনিয়ামৰ দৰে সামগ্ৰীসমূহে 25 পৰা 50% শুল্কৰ সন্মুখীন হ'বলগীয়া হৈছে যদিও বেছিভাগ ভাৰতীয় SME উদ্যোগে দীঘলীয়া তীখাৰ সামগ্ৰী আৰু পুনৰ ৰোল কৰা ধাতু ৰপ্তানি কৰে আনহাতে আমেৰিকাই সাধাৰণতে সমতল সামগ্ৰী আমদানি কৰে সেয়ে আমেৰিকাৰ শুল্কৰ সৈতে তীখাৰ সংস্পৰ্শ সীমিত ভাৰতৰ তীখা ৰপ্তানিৰ মাত্ৰ 1%হে আমেৰিকাই লাভ কৰে 2025 বিত্তীয় বৰ্ষত $4.1 বিলিয়ন পেট্ৰলিয়াম সামগ্ৰীৰ ৰপ্তানিৰ লগতে কিতাপ ব্ৰচাৰ প্লাষ্টিক চেলুলোজ ইথাৰ ফেৰোমেংগানিজ ফেৰোক্ৰমিয়াম মাদাৰবোৰ্ড আৰু ৰেক চাৰ্ভাৰকে ধৰি চাৰ্ভাৰ হাৰ্ডৱেৰৰ দৰে শ্ৰেণীসমূহক ৰেহাই দিয়া হৈছে ফলত ভাৰতৰ প্ৰায় $27.6 বিলিয়ন ৰপ্তানি এতিয়াৰ শুল্কৰ পৰা ৰক্ষা পৰিব ভাৰতৰ অৰ্থনীতিয়ে শুল্কৰ এই আঘাত সহ্য কৰিব পাৰিবনে ৰপ্তানিকাৰকসকলে আটাইতকৈ বেয়া দিনৰ বাবে সাজু হৈছে যদিও অৰ্থনৈতিক বিশ্লেষকসকল আশাবাদী হৈ আছে কাৰণ টেলিকম চিমেণ্ট সেৱা বিমান পৰিবহণৰ দৰে খণ্ডত ঘৰুৱা চাহিদা অতি শক্তিশালী এতিয়া ৰপ্তানিৰ বাধাৰ সন্মুখীন হোৱা সামগ্ৰীসমূহৰ ঘৰুৱা ব্যৱহাৰত উত্থান ঘটাৰ সম্ভাৱনা ব্যক্ত কৰিছে অৰ্থনৈতিক বিশ্লেষকসকলে সামগ্ৰীৰ ৰপ্তানিয়ে ভাৰতৰ GDPত প্ৰায় 20%হে অৰিহণা যোগায় ই কেৱল আমেৰিকালৈ ৰপ্তানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ঔদ্যোগিক ক্লাষ্টাৰসমূহৰ গতিকে মন্থৰ কৰিব পাৰে ৰপ্তানিকাৰক আৰু নীতি নিৰ্ধাৰকসকলে আমেৰিকাৰ বজাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আফ্ৰিকা ইউৰোপীয় ইউনিয়ন আৰু পশ্চিম এছিয়াৰ সৈতে আগ্ৰাসীভাৱে বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিব লাগিব